এতিয়া টংগত তুলিছোঁ আৰু প্ৰস্তুতি আমাৰ বহুত এতিয়া খুব উন্নত পৰ্যায়ৰ হৈ আছে। আমি শিশু ৰাসটো যোৱা বছৰ কৰিছিলোঁ। এই বছৰ আমি জানিব পাৰিছোঁ মাজুলীৰ বিভিন্ন মঞ্চত শিশু ৰাসৰ ব্যৱস্থা কৰিছে যদিও আমি শিশু ৰাস যিটো মানে প্ৰস্তুতি এতিয়া টংগত তুলিছোঁ, আমি আশা কৰিছোঁ মাজুলীৰ ভিতৰতে শিশু ৰাস আমাৰ আটাইতকৈ উন্নত হ'ব। আৰু আমি লগতে আমাৰ ইয়াত বিভিন্ন জনগোষ্ঠীয় আমাৰ জনজাতিসকল যেনে মিচিং জনগোষ্ঠী, দেউৰী জনগোষ্ঠী, নেপালী জনগোষ্ঠী ইত্যাদি বিভিন্ন জনগোষ্ঠীৰ লোকসকলে আমাৰ লগত সহযোগ আগবঢ়াইছে। আমি আশা কৰিছোঁ আমাৰ মানে এই বছৰ যি শ্ৰীকৃষ্ণৰ ৰাসলীলা উদযাপন হ'ব, এই ৰাসলীলা বিগত বছৰবিলাকতকৈ এইবছৰ উন্নত হ'ব বুলি আমি আশা কৰিছোঁ। আৰু লগতে আমি ৰাইজৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিছোঁ। আশা কৰিছোঁ আমি আমাৰ 3 দিনৰ কাৰ্যসূচী সাফল্যমণ্ডিত হ'ব আৰু আমি মাজুলীৰ যি সত্ৰীয়া সংস্কৃতি, এই সংস্কৃতি বজাই ৰাখিবৰ কাৰণে আমি সক্ষম হ'ম বুলি আমি ধাৰণা কৰোঁ। মানে কংস ভাও নাই লোৱা বিশেষ কাৰণত, মানে কংস আগত মই কৰিছোঁ কেইবাবাৰো কংস, কিন্তু এইবাৰ মই কংস আমাৰ উদীয়মান যিসকল যুৱক, সেই যুৱকসকলৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে মানে নতুন উদ্যমেৰে ৰাসখন কৰিবৰ কাৰণে পৰৱৰ্তী অৱস্থালৈ কংস আমি নতুনকৈ সৃষ্টি কৰিবৰ কাৰণে এইবছৰ মই ভাওত মানে হেৰিত নাই। তথাপিতো আপোনালোকে মানে কৈছে যেতিয়া আৰু এটা মানে কি ক'ম মই এতিয়া মই ভাবিয়ে পোৱা নাই। স্নেহ মমতা আদি আছিল যত মানে সকলোকে বিসৰ্জিলো এই মুহূৰ্ততেই। সম্বন্ধৰ নাক পাহমৈ দিলো দলিয়াই, খৰ্গঘাত দৈৱকীৰ কৰি শিৰচ্ছেদ, মুক্ত হ'ব খোজা মোৰ মৰণৰ পাঠ, ঠাউমাবে ৰুদ্ধ কৰি চিৰকাললৈ। সাজু হ দৈৱকী তই মৃত্যুৰ বাবে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।